বাইদেউসকল, চলিত বাজেট অধিৱেশনত চৰকাৰে যাতে মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধি ৯,০০০ টকালৈকে বৃদ্ধি দাবীৰে আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এয়া চাওক প্ৰাপ্যৰ দাবীত ধৰ্ণা মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনাই ন্যায্য প্ৰাপ্তিৰ দাবীৰেহে 4 সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল মহানগৰীৰ চঞ্চলস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলী। সৌধ অসম বিশেষ টেট উত্তীৰ্ণ সংস্থা সৌধ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা CPI আৰু সৌধ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও দাবীৰ সমৰ্থনত কেইবা শতাধিক মধ্যাহ্ন ভোজন কৰ্মীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মধ্যাহ্ন ভোজন কৰ্মীসকলৰ মাননি ৯,০০০ টকালৈ বৃদ্ধি, 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায়, অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি, সময়মতে মাননি আদায় আৰু চাকৰি নিয়মীকৰণৰ দাবীৰেহে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰীসকলে কয় যে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ, ঠাই পৰিষ্কাৰ কৰা, বাচন-বৰ্তন ধোৱা আদিকে ধৰি বিভিন্ন কামৰ বাবদ 6ৰ পৰা 7 ঘণ্টা সময় ব্যয় কৰে। অথচ এই কৰ্মীসকলে মাত্ৰ 1500 টকা অৰ্থাৎ দৈনন্দিন 50 টকা মজুৰিহে লাভ কৰিবলৈ সক্ষম হয়। এই নামমাত্ৰ মজুৰিৰে পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয় বুলিও তেওঁলোকে প্ৰকাশ কৰিছে। ইফালে আজি প্ৰতিবাদ সাব্যস্ত কৰে যে সৌধ অসম বিশেষ টেট উত্তীৰ্ণ সংস্থাই স্থায়ী নিযুক্তিৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে 2021 বৰ্ষৰ 3 অক্টোবৰত বিশেষ টেট অনুষ্ঠিত কৰা হৈছিল। এই বিশেষ টেট পৰীক্ষাত 14,575 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল, যদিও 666 জন প্ৰাৰ্থীয়েহে উত্তীৰ্ণ হৈছে। সেই অনুসৰি এই বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু বিগত সময়ছোৱাত এই ক্ষেত্ৰত চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে। মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে প্ৰতিবাদৰ মাধ্যমেৰেহে ৰাজ্য চৰকাৰক দাবী জনাইছে যে হ'বলগীয়া বাজেট অধিৱেশনত ৰন্ধন কৰ্মীসকলৰ দৰমহা অতি কমেও 9,০০০ টকালৈকে বৃদ্ধি কৰে। তেওঁলোকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অতি শীঘ্ৰেই মাননি বৃদ্ধিৰ কথা ঘোষণা কৰিব। তো বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে অংগনবাড়ী, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।